আপোনালোকে লাইক কৰিব আপোনালোকে নাগেশ্বৰী আইতাৰ ঘৰৰ পৰিৱেশ দেখা পালে আচলতে এয়াই জীৱন আইতাক হয়তো চিনি নোপোৱা মানুহ অসমত কোনোৱে নাই আইতাৰ ভিডিঅ' নোচোৱা মানুহ হয়তো অসমত নাই বুলিয়ে ক'ব লাগিব সামাজিক মাধ্যমৰ এখন চিনাকি মুখ বৰ্তমান ঐ মাই এটি ইউটিউব চেনেলত আইতাই খুব সুন্দৰ অভিনয় কৰি আছে লগত ভোলা অৰ্থাৎ আমাৰ ঋতুল দা আছে আইতা নমস্কাৰ কি খবৰ এতিয়ালৈকে বৰ্তমান টেনিছ চলি আছোঁ থুলমূলকৈ চলি আছে সিমান উদয় নাই হেৰিও নাই মুঠে খাইছোঁ কিবা কৰি তাৰমানে মই আছোঁ এতিয়া ঐমা চেনেলত এই বাপাক মাতি লৈ পেলাই আমি ঐমা চেনেল খুলি আছোঁ পিছে এতিয়া আমাৰ ঐমা চেনেলটো কিন্তু মানুহ চালি কি হ'ব আমাৰ একো লাভ মূল্য একো অহা নাই হয় আমি সেই সম্পৰ্কে জানিম বাৰু বহুতো কথাই জানিবলগীয়া আছে আৰু জনাবলগীয়া আছে আইতাই কেতিয়াৰ পৰা অভিনয় কৰিলে আইতাৰ জীৱনত বহুতো সংগ্ৰাম আছে বহুতো তিতা মিঠা বহুতো কাহিনী আছে সেই কাহিনী আজি আপোনালোকক শুনাম দাদাৰ খবৰ কেনেকুৱা বৰ্তমান ভালে বেয়া মাজতে চলি আছে কাৰণ বহুত বিপদ আপদ দেখাত পোচাকযোৰ বগা চাফা ভিতৰতো নিজেহে গম পায় তেনেকুৱা অৱস্থাত চলি আছোঁ আৰু হয় এতিয়া নাগেশ্বৰী আইতাকতো সকলোৱে চিনি পায় সকলোৱে হয় মুঠতে মোৰ জীৱনটো কচুপাতৰ পানীৰ নিচিনা সেই কচুপাতৰ পানী পৰিলে আৰু তাতে চিনি খবৰ নাই সেই নিচিনা কৰিলোঁ মই জীৱনটো বহুতক ডাঙৰ মানুহ কৰিলোঁ বহুতে ভাল হ'ল তাৰমানে এতিয়া অৱশেষত মই মানে এতিয়া আকৌ বাপাই দিয়ে মানে নিচিনা মানে অভিনয় কৰিব লগা হৈছে আৰু মই হাজিৰা ঠিকা কৰি চলি ডাঙৰ কৰিলোঁ কিন্তু এইটো কাম পাব লাগিছিল মই অলপ চেঙাৰা দিনত কিন্তু পালোঁ মই বুঢ়াৰ কালত বেয়া হোৱা নাই বাৰু বুঢ়া কালত পাওঁ ভালে পাইছোঁ বহুতে ভাল পাওঁ চেঙাৰা হ'লে তুমি ইমান ভাল নাপালা হয় হয়নে তাৰপাছত ধৰি এনেকৈ চলি ডাঙৰ কৰিলোঁ হাজিৰা ঠিকা কৰি খুৱাই ধুৱাই চলি বিয়া পাতিলোঁ বিয়া কৰালোঁ কৰি পেলাই আজি 7-8 বছৰ হ'ল নেকি মই এইটো কামত ফুৰা এতিয়া তাৰমানে চবে ডাঙৰ মানুহ হ'ল হৈ পেলাই লাক মাৰি দিলে মোক দি পেলাই এই বাপাকে কোনো ৰকম দেখোন পালোঁ পাই পেলাই বাপাই দিয়ে এতিয়া ঐমাইটো চলাই আছোঁ আৰু বহুত কষ্ট কৰিছোঁ কিন্তু আমি দুয়োটাই আমাৰ দুখৰ কাহিনী বহুত আছে এবছৰ শ্বুটিং কৰিলোঁ শ্বুটিং কৰাৰ ফলত হাঁহি তামচা কৰি ইউটিউবত আমাৰ 300-400 ভিডিঅ' আছে ভিউজ নাই বা কিবা কিবি বহুত অসুবিধা আৰু আমাৰ কোৱালিটি দিব নোৱাৰোঁ আমি যিখিনি শক্তি মই ক'লোঁ নহয় আগতে পোচাকযোৰাই চব নকৰে নহয় ফাইনেন্সত কিনা গাড়ীখন লৈ মানুহক দেখালে মানুহ ভাবো টকা আছে কিন্তু সেইটো কাহিনীটো নিজে গম পায় ফাইনেন্সত আনিছোঁ নে বন্ধনত আনিছোঁ তেনেকৈ আইতাই মই লগ হৈ ঐমাই নাম দি পেলাই আৰম্ভ কৰি দিলোঁ ঐমাই চেনেলটো কৰি পেলাই ইউটিউবত আমাৰ বাৰু চলি আছে ফেচবুকত আমি কৰা নাছিলোঁ এজন ইউটিউবাৰে লগ পাই পেলাই আমাক ক'লে ফেচবুকত ৰীল বনাই দিয়া তাৰপিছত এনেকৈ বহুত দিন দি আছোঁ দি থাকোঁতে আমি 15 আগষ্টত যোৱাবাৰ চাগে আৰু এবছৰ হ'ল 15 আগষ্টত আইতাই ক'লা খানাপাৰাত আমি বাইক ৰেলী কৰি যাওঁতে আইতাই ক'লে ময়ো যাম মই ক'লো আপুনি যাব নালাগে বুঢ়া মানুহ বাইকত যাব নোৱাৰে আইতাই তেতিয়া ক'লে নাই পাৰিম মই আগতে বহুত গৈছোঁ মই অলপ পাৰাই যদি তেতিয়াহ'লে বহুত ভাবি চিন্তি থাকি মই মোৰ ঘৰকলৈকে নিজৰ ল'ৰা এজন আছে ল'ৰাজনে যাই থৈ আহিম ৰাতিপুৱা আমি ফ্লেগ লৈ নৌকা বনাই পেলাই আমি গ'লোঁ খানাপাৰালৈ যাই পোৱাত আমাৰ দেৰি হ'ল কাৰণ মোৰ দেৰি নহ'লে অকলে গ'লে কিন্তু আইতা যোৱাৰ কাৰণে দেৰি হৈ গ'ল আমি প্ৰগ্ৰামটো নাপাই আমি আইতাক ক'লোঁ তাতে 2টা ভিডিঅ' বনোৱাৰ আমাৰ টাৰ্গেট আছে সেই 2টা বনাই পেলাই পিছদিনাখনে গুচি যাম আৰু লাহে ৰাতিপুৱা আইতাই ক'লে নাই বহুত গৰম আছিল আইতাই ক'লে কি আমি ফেন এখনো লগাই লৈ গৈছিলোঁ মানে য'তে প্লাগ পইণ্ট পাওঁ তাতে ফেনখন চুইচটো দি পেলাই আমি অলপ ঠাণ্ডা হ'ম বুলি তাৰপৰা এইবিলাক গোটেই থুলমূলকৈ কৈছোঁ দেই কাহিনীটো মই তাৰপিছত আইতাই ক'লে আজি আমি যাওঁ ব'ল আজি নাথাকোঁ তাৰপৰা আমি উত্তৰ গুৱাহাটীলৈ ৰাজাদুৱাৰ হাত হৈ ফেৰী দি পাৰ হৈ আহি এনেকৈ আহিলোঁ আইতাৰ হাতত এখন ডাঙৰ ফ্লেগ আছিল পতাকাখন আইতাই লৈ আহিছিল হাততে আমি মানে ল'ৰা আৰু মাক দুয়োজনে আহি আছোঁ আৰু আহি থাকি আধা ৰাস্তাতে মানে চাইনত এই চাদৰখন এনেকুৱা চাদৰ এখন সোমাই গ'ল সোমাই গৈ এই ইয়াতে পিনটো ডাঙৰ আছিল তাৰমানে ভালকৈ চাইছি ভাই ডক্টৰে চাই মেলি গোটেই কৈছে কোনো টেনশ্যন নাই ফাটি গৈছে মাথাটো ভাল কাম হৈছে সেইকাৰণে কোনো একশ্যন ভাববা চিন্তা কৰিব লগা নাই গোটেই কাম কৰি তাৰপৰা আকৌ অটোলৈ ৰাতি আমি আহি পুৱা সময় পোৱা ঘৰ পাইছোঁ আহি তাৰপিছত আমি ইটো সিটো বহুতৰ লগত বহুত কষ্ট গৈছে আমাৰ বিশেষকৈ মোৰ আইতাক লগত নে এৰিম নে বেৰিম মানুহ কৈ নিউজত যাই পেলাই কান্দি ৰাখিছে কান্দবা এনেই মানুহৰ কান্দাত নলয়
কষ্ট বহুত দলি কষ্ট হলি ওলয় একদম ভাবি চিন্তি থাকি থাকি আইতাক ক'লো 3 মাহ বহি আছে এটা আইতাৰ ঘৰত মই ফোন কৰে ল'ৰাই ক'ত আছা তুমি বোলে মই ঘৰত আছোঁ দৰৱটো লাগছিল উৰাই আহোঁ মই কাবাৰ টকা 5,000 টকা লৈ দৰৱটো দি থৈ যাওঁ আকৌ ফোন কৰে ক'ত আছা কিবা মুচি দিয়া লাগে অপাৰেশ্যন লাগে বেণ্ডেজ লাগে 3 মাহ নে আইতাক ঘৰৰ মানুহে বহুত হেল্প কৰিছে বহুত মানে সহায় কৰিছে দেই ঘৰৰ ল'ৰা বোৱাৰী নাতিনাক লেটিং চেটিং লৈ গৈছে এই কথাটো মোৰ মনে মনে ভাবি আছোঁ কাকো ক'ব নোৱাৰোঁ নে মোৰ ঘৰত ক'ব পাৰোঁ মোৰ ঘৰত ক'লি গালি দে তোৰ কাম পোৱা মানে উস্তাদি মাৰিছিলি ইউটিউব চলাব গৈছা মানে কাক কম কাক নক'ম মই বোলো যা চালা জীৱনত কিবা এটা কাম কৰি এৰিম আৰু এই বুলি থাকিলোঁ থাকি মেলি 3 মাহৰ পিছত গলৰ হাড়দিডাল ভাল নহয় বুলি ডক্টৰে কৈ দিলে কৈ দিলে আৰু মনটো ভাঙি পচি গলৰ হাড়দিডালে যদি ভাল নহয় ইটি সিটি গৈ অপাৰেশ্যন কৰি আন অপাৰেশ্যন কৰাতে মই আজি সঁচা কথা কৈছোঁ পইচাততো বহুত কথা আহি পৰিব ক'ৰ পৰা পাম তাৰ পৰা আয়ুৰ্বেদিক ডক্টৰক মই লগে লগে কথা পাতি এনেকৈ ভাল টেবলেট চেবলেট দিলে আয়ুৰ্বেদিক টেবলেট চেবলেট লৈ আহিলোঁ আহি পেলাই আয়ুৰ্বেদিক টেবলেট খোৱাৰ পিছত গলৰ হাড়দিডাল জইন লাগি গ'ল আইতাই এটা কৈছে বিচনাৰ পৰা হস্পিটেলতে কৈছে মই থাকোঁ নাথাকোঁ মৰো জিন্দো যি কৰোঁ কৰ কিন্তু ইউটিউব চেনেলটো তুমি নেৰিবা সেই কথাটোৰ মনত ৰাখি ভাল কৰি দিলোঁ কিবাকে ভাল হ'ল ভগৱানে চালে ৰাইজৰ আশীৰ্বাদত মৰম আশীৰ্বাদত আইতা ভাল হ'ল হোৱাৰ পিছত আইতাক কৈছোঁ মই আৰু ভিডিঅ' নবনাওঁ কাণত ধৰি উঠা বহা কৰিছোঁ আহি ইয়াতে বাটত চোতালত মই আৰু ভিডিঅ' বনাম মই অকলে বনাম আৰু আপোনাক ল'ব নোৱাৰিম কাৰণ কিবা এটা হস্কিল মুস্কিল হ'লে চবেই হেঁচা মাৰি মোক ধৰিব তেতিয়া মই কি কৰিম মোৰতো ঘৰ দুৱাৰ আছে 30 চলি আছে আপুনি কি কাম কৰে মই গুৱাহাটীত ৰেপিডো চলাওঁ যায় আগেও মই আগৰ বেলেগ এটা ষ্টুডিঅ'ত কৈছোঁ আইতাৰ কাৰণে সপ্তাহত শনিবাৰ ৰবিবাৰ ভিডিঅ' বনাওঁ সপ্তাহত 1500 টকা খৰচ আপুনি গম পাব কাৰণ আমাৰ মানুহ গ্ৰুপটো দেখা দে আমি 3-4জনৰ ভিডিঅ' বনাওঁ আমি 8-9জন জড়িত হৈ আছোঁ নাই কাৰোবাৰ বাইকত তেল নাই নিজৰ খোৱা হোটেলত গ'লে 300 টকা বিল উঠে আইতাৰ বজাৰখিনি আইতাই পইচা তেনেকৈ লোৱা নাই সেইকাৰণে মই মানুহক হাত জোৰ কৰি কৈছোঁ প্ৰগ্ৰেম চগ্ৰেম পালে আইতাকে দে ইয়াৰ পৰা গাড়ী এখন ভাড়া কৰি লৈ যাব বা আইতাৰ যি পায় আমাক দিব নালাগে আমি খুজি মাগি বা কিবা কৰি খাব পাৰিম আৰু থাকা কেইদিন আৰু আইতাই কৈছে মই থাকা কেইদিন যিমানখিনি কষ্ট কৰিব লাগে তোমাৰ লগত কৰি থাকিম পিছত হেৰি হ'ব এই মাজতে আজি বেছি দিন হোৱা নাই মই বোলো আইতা কি হয় মোক কৈছে আৰু ৰিতুল কি হয় কি ভোলা বুলি কয় আইতাই মোক ভোলা কি হয় কি নহয় নাজানো জীৱনত তোমাক কিবা এটা দেখাই দি থৈ যাব পাৰিলে মই বোলো তোমাৰ থাকাত যি কৰিব লাগে মই কৰি থাকিম আৰু তই নাথাকাৰ পিছত মই শ্ৰাদ্ধখান হ'লেও বাদ বাকলি কিবা এটা চেষ্টা কৰিম আৰু এইখিনি কৈছোঁ জিন্দা অৱস্থা এইখিনি টাইমত মই আজি ক'লোঁ আইতাৰ সুদ আছে সেই আইতাৰ কাৰণে নে মই এৰিলি মানুহে ভাবব কি এই আইতা বাদ দিলা তাৰ ফলোৱাৰ্ছ বাঢ়িল তাৰ ছাবস্ক্ৰাইব বাঢ়িল তাৰ ভিউজ অহা হ'ল আইতাকেইটা বাদ দিলা লাট মাৰি দিলা বুলি ক'ব নাই নেৰিম মোৰ কষ্টটো বা আমাৰ কষ্টটো টিমটোৰ কষ্টটো কেনেকুৱা পৰিৱেশ মই থাকোঁ ক'ৰবাত আইতা থাকে ক'ৰবাত বাকী কেইজনৰ ঘৰ ক'ৰবাত একে ঠাইতে যদি ওচৰে পাজৰে হ'ল হয় তেতিয়া অসুবিধা নাছিল আমাৰ গোটেই কেইজনৰে দূৰে দূৰে ঘৰ এতিয়া আইতাক আহি মই প্ৰথমে চখ এটাতে ফূৰ্তিতে যেতিয়া আইতাই নিজে মাতি লৈ আহিল অহাৰ কাৰণেহে মই বোলো দে পিছে আমি মাই নহ'লে আগে আমাৰ ভিডিঅ'ৰ নামে বেলেগ আছিল কিবা বাৰাং বিৰিং আছিল